এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যজুৰি বান বিভীষিকাৰ মাজতে এতিয়া বাঘৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে নগাঁৱৰ বিভিন্ন অঞ্চলত লাউখোৱা বনাঞ্চলৰ পৰা এতিয়া জনাঞ্চললৈ ওলাই আহিছে বাঘ আৰু ইয়াৰ পাছত এতিয়া অঞ্চলবাসী আতংকিত হৈ পৰিছে খাদ্যৰ সন্ধানত অভয়াৰণ্যখনৰ পৰা জনাঞ্চললৈ বাঘ ওলাই আহিছে আৰু ইয়াৰ পাছত এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে আতংকিত হৈ পৰিছে জনসাধাৰণ যেহেতু সৰ্বত্ৰতে বান বিভীষিকা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বান বিভীষিকা বন্যাত্মৰ মাজত হাহাকাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে এতিয়া বাঘৰ আতংক এটা গুৰুত্বপূৰ্ণ খবৰ মত লৈ অহাৰ চেষ্টা কৰিছো এতিয়া বাঘৰ আতংক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান বিভীষিকাৰ মাজতে বাঘৰ আতংক বান বিভীষিকাৰ মাজতে নগাঁৱত বাঘৰ তাণ্ডৱ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিল বাঘৰ সন্ত্ৰাস সৃষ্টি কৰিছে আতংকিত হৈ পৰিছে অঞ্চলবাসী বাঘৰ আক্ৰমণত ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে দুজন সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰাইছে দুজনকৈ ব্যক্তিক বাঘে আক্ৰমণ কৰিছে দুইজনৰ অৱস্থা সংকটজনক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দুইজনকে আহত দুইজন লোকৰ অৱস্থা অধিক সংকটজনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দৃশ্যাংশ দেখুৱাইছো এই দুজনক বাঘে আক্ৰমণ কৰিছিল নাহৰ ফুটুকি বাঘে আক্ৰমণ কৰিছিল যেটো নগাঁৱৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে বান বিভীষিকাৰ সৃষ্টি কৰিছে আৰু ঠিক তাৰ মাজতে এতিয়া বাঘৰ আতংক জনসাধাৰণৰ মাজত বন্যাত্মৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাজল অৱস্থাৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত থাকিবলৈ এটা উপযুক্ত ঠাইৰ অভাৱ হৈছে বান বিভীষিকা ঠিক তাৰ মাজত এতিয়া ভূতৰ ওপৰত দানৱ অপৰাধী বাঘৰ আতংক নগাঁৱত দেখিবলৈ পোৱা গৈছে বাঘৰ আতংকিত হৈ পৰিছে জনসাধাৰণ বন্যাত্মৰ মাজত হাহাকাৰ এক পৰিস্থিতি তাৰ মাজতে বাঘৰ সন্ত্ৰাস বাঘৰ আতংকিত হৈ পৰিছে বাঘক লৈ আতংকিত হৈ পৰিছে জনসাধাৰণ দুজনকৈ ব্যক্তিক বাঘে আক্ৰমণ কৰিছে সংকটজনক অৱস্থা দুইজন ব্যক্তিৰ সংকটজনক অৱস্থাত এতিয়া নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বান বিভীষিকাৰ মাজতে এতিয়া নগাঁৱত বাঘৰ সন্ত্ৰাস বান বিভীষিকাৰ মাজতে নগাঁৱত বাঘৰ সন্ত্ৰাস উল্লেখ কৰিব লাগিব নগাঁৱৰ ঢিঙৰ জেঙনি কলডবা ঢেকিয়াপতীয়া বাঘৰ এতিয়া সন্ত্ৰাস বাঘৰ আক্ৰমণত দুজনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হৈছে ঢিঙৰে জেঙনি কলাডবা ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস সৃষ্টি কৰিছে আৰু বাঘৰ আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে আৰু আহত লোককেইজন হৈছে কলাডবাৰ আক্কাৰ উদ্দিন আৰু জেঙনিৰ আব্দুল আজিজ আৰু আহত দুইজনৰ অৱস্থা অধিক সংকটজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নগাঁও চিকিৎসালয়লৈ লৈ যোৱা হৈছে কেমেৰাত বন্দী হৈছে সেই অঞ্চলবাসীয়ে বাঘ খেদি পঠিওৱাৰ এক শিহৰণকাৰী দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আমাৰ হাতত এই মুহূৰ্তত সেই দৃশ্যাংশ আগবঢ়াইছো কেনেধৰণে নগাঁৱৰ সেই অঞ্চলবাসীয়ে বাঘ খেদি পঠিয়াইছে বাঘক লৈ আতংকিত হৈ পৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছো বাঘ ওলাইছে বাঘে দুজন মানুহক আঘাত কৰিছে এজন আব্দুল আজিজ তেখেতক অলপ গুৰুতৰভাৱে আহত হৈছে আৰু এজন হ'ল আক্তাৰ হুছেইন তেখেতো আহত হৈছে দুজনক আমি নগাঁও ডিউকেয়াৰ হাস্পতালত এডমিশ্যন আছে বৰ্তমান বাঘ আমাৰ ইয়াতে আছে জেঙনিতে আছে বহুত হাজাৰ মানুহ গোট খাই আছে মানুহ আতংক হৈ আছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছো বাঘ যাতে এতিয়ালৈকে ফৰেষ্টৰ লোক আমাৰ ইয়াত অহা নাই আউটপোষ্টৰ পৰা 2-3জন পুলিচ বাহিনী আহিছে ডমডমি আউটপোষ্টৰ পৰা আহিছে এতিয়ালৈকে ফৰেষ্টৰ কোনো মানুহ অহা নাই খবৰ দিছো এতিয়ালৈকে অহা নাই 3 ঘণ্টা হৈ গ'ল খবৰ দিয়া ৰাতিপুৱাই 3 ঘণ্টা হ'ল খবৰ দিছে এতিয়ালৈকে ফৰেষ্ট অহা নাই লোক দুজনৰ এতিয়া অৱস্থা কেনেকুৱা অৱস্থা গুৰুতৰ এজন বেছি আক্তাৰ হুছেইন তেখেত বেছি গুৰুতৰ আৰু আজি পুৱাৰে পৰা ইয়াতে আছে বাঘটো এটা জেগাত আবদ্ধ বাঘটো এতিয়া জেঙনিত মানে আপোনাৰ পাঠান বস্তি বুলি কয় ইয়াৰ লগতে আবদ্ধ বাঘটো আঘাতপ্ৰাপ্ত হৈছে নেকি বাঘ আঘাতপ্ৰাপ্ত হোৱা নাই